আজি মিষ্টাৰ বিষ্টৰ ইউটিউব ভিডিঅ' এটা চালোঁ। তাতে এটা লাইফ এডভাইচ দিয়ে যে আমি ফেইল হ'ব লাগে। ফেইল হ'বলৈ আমি শিকিব লাগে। আমাৰ সৰুৰ পৰা সেইটো বস্তু নিশিকায়। আমি ফেইল হ'ম বুলিয়ে কিছুমান বস্তু ষ্টাৰ্টেই নকৰোঁ, ট্ৰায়ে নকৰোঁ। তো তেওঁ সেইটো এই ইউটিউবৰ ক্ষেত্ৰত কয় যে ভিডিঅ'জ বনাই যাব লাগে, তো ইমপ্ৰুভ কৰি যাব লাগে। তেতিয়া কণ্টেণ্টখিনিও ভাল হৈ গৈ থাকে আৰু তাতো এডিটিং শিকা হয়, বহুত বস্তু নজনা কথা ইনক্লুড কৰা হয়। তো তেনেকৈ বনাই গৈ থাকিলে ইমপ্ৰুভ হৈ গৈ থাকে আৰু এটা ফেইলিয়াৰ আহি থাকিব তাৰপিছত সেইবোৰ ফেইলিয়াৰবিলাকৰ পৰাই ইমপ্ৰুভ কৰি আমি ইউটিউব ভিডিঅ'টো গ্ৰ' কৰিব পাৰিম। তেওঁ তেনেকেই কৰিছিলে। তো ৱৰ্ল্ডৰ মষ্ট ছাবস্ক্ৰাইব ইউটিউব চেনেল। তাৰ পৰা লাইফ লেছন এটা আমাৰ এইটো ল'ব লাগে যে আমি ফেইলিয়াৰৰ ভয়টো আমাৰ ভিতৰত ইমানেই ৰুটেড হৈ সোমাই আছে যে আমাৰ সৰুৰ পৰাই আমাৰ ছ'চাইটিখনেই হওক বা আমাৰ এডুকেশ্যনেল ছিষ্টেমটোৱে হওক, ফেইল হ'বলৈ আমাক শিকোৱাই নাই। আমাক জাষ্ট এটা পাথ দি দিছে, এইটো এটা পাথ, ইয়াত এনেকৈ গ'লে ইয়াত যাব পাৰি, তেনেকৈ গ'লে তাত যাব পাৰি। তো কোনোবা এটা পাথ চুজ কৰা। তাত যদি কোনোবাই এক্সেল কৰিছে গুড, আৰু তাত যদি কোনোবাই এক্সেল কৰিব পৰা নাই, তেতিয়াহ'লে সেইটো আল্টিমেটলি সি যদি সেইটো ৰাত্তা মাৰিব পৰা নাই, সেই পাথটো যদি ফ'ল' কৰিব পৰা নাই, তেতিয়াহ'লে সি ফেইল। কিন্তু সেইটো ফেইলিয়াৰ ডেফিনেশ্যন নহয়। ৰিয়েল লাইফত ফেইলিয়াৰবিলাক তেনেকৈ নাহে। ৰিয়েল লাইফত ফেইলিয়াৰবিলাক চেলেঞ্জ হিচাপে আহে, যে কিবা এটা কৰিব লৈছোঁ, তাত কিবা এটা চেলেঞ্জ আহিছে, আমি সেইটোকে ফেইলিয়াৰ বুলি ভাবি পেলাই ৰখি দিওঁ। একচুৱেলি সেইটো ফেইলিয়াৰ নহয়েই, সেইটো এটা চেলেঞ্জ হয়, এটা প্ৰব্লেম হয়, যিটো চলিউশ্যন আছে, বিচাৰিলেই হ'ল। তো সেই বস্তুটোত যদি আমি সেই মাইণ্ডছেটটো আমি চেঞ্জ কৰিব পাৰোঁ, নিজৰ যিটো সৰুৰ পৰা আমাৰ ইনবিল্ট হৈ আছে, আমাৰ সৰুৰ পৰা সেইটো প্ৰভাইড কৰি থৈছে, সেই বস্তুটো যদি আমি সেই ৱে অফ থিংকিংটো যদি চেঞ্জ কৰিলোঁ আমাৰ মাইণ্ডত, বহুতখিনি বস্তু আমি যিটো আমি কৰিম বুলি আছোঁ, বা আমাৰ লাগিছে যে ফেইল হৈ যাম, ষ্টাৰ্টেই নকৰোঁ, বা আমি যিটো ফেইলিয়াৰ বুলি ভাবি আছোঁ, সেইটো কিজানি ফেইলিয়াৰ নহয়, সেইটো জাষ্ট এটা প্ৰব্লেম হয়, এটা চেলেঞ্জ হয় সেই পাথটো। জাষ্ট তাৰ চলিউশ্যনটো উলিয়ালে আমি সেইটো ষ্টেপ পাৰ কৰি যাম, আকৌ নতুন চেলেঞ্জ আহিব। তেনেকৈ অকল এইটো নহয় যে যিকোনো বিজনেছ এটাতে হওক বা যিকোনো জব এটাতে হওক অকল চেলেঞ্জ আহিব। লাইফৰ প্ৰত্যেকটো ষ্টেপতে চেলেঞ্জ আহিব। লাগিলে সেয়া হেল্থ কণ্ডিশ্যনেই হওক, লাগিলে সেয়া জবেই হওক, লাগিলে সেয়া বিজনেছেই হওক, লাগিলে সেয়া পঢ়াৰ ক্ষেত্ৰতেই হওক, কোনোবাই প্ৰিপেৰেশ্যন কৰি আছে বোলে, তাতোতো চেলেঞ্জ আহিব। বোলে এইটো পেটাৰ্ণত মই এনেকৈ পঢ়িলোঁ, তো এইটো ক্লিয়াৰ হ'ল, কিন্তু এই ছেইম পেটাৰ্ণত মই সেইটো ক্লিয়াৰ কৰিব নোৱাৰিছোঁ। তো ক'ৰবাত না ক'ৰবাত সেইটো এটা প্ৰব্লেম ক্ৰিয়েট হৈছে, চেলেঞ্জ আহিছে। সেইটো কেনেকৈ ডিল কৰিব লাগে, সেইটোৰ চলিউশ্যন কি হ'ব, সেইখিনি বিচাৰি পেলাই তাক ইমপ্লিমেণ্ট কৰিলেই হৈ গ'ল। সেইটোকে নকৰি যদি আমি ভাবি লওঁ যে এই মোৰ পৰাও নহ'ব, বা বিজনেছটো মোৰ দ্বাৰা নহ'বই, মানুহে চবে কৈছে এইটো ফেইলিয়াৰ হৈ গ'ল, সি নোৱাৰিলেই কৰিবলৈ, কিন্তু সেইটো এটা চেলেঞ্জহে। তেনেকৈ দেখোন ষ্টাৰ্টআপবিলাকে একচুৱেলি সেই বস্তুটো ভালকৈ ইউটিলাইজ কৰে বা এনালাইজ কৰে, যে প্ৰব্লেমবিলাক চেলেঞ্জ হিচাপে লয়, সেইটো চলিউশ্যন উলিয়াই আগবাঢ়ি যায়গৈ। সেইটো কাৰণে তাহাঁতি ছাকচেছফুল হয়। নৰ্মেল আমি যিখিনি মানুহ আছোঁ, আমাৰ মাইণ্ডছেটটো এনেকুৱা হৈ যায় যে আমি সেই বস্তুটোকে ফেইলিয়াৰ হিচাপে লৈ লওঁ। ফেইল হৈ গ'লোঁ, বাদ দে আৰু কোনে কৰি থাকিব সেইবিলাক। তো সেইকাৰণে আমি যদি সেই মাইণ্ডছেটটো চেঞ্জ কৰি লওঁ, আমাৰ গোটেই লাইফটো চেঞ্জ হৈ যাব। মেবি তোমাৰ পটেঞ্চিয়েল আছে এইডোখৰত নথকাৰ, ইয়াতকৈ বহুত ওপৰলৈ যোৱাৰ, বহুত গ্ৰ' কৰাৰ পটেঞ্চিয়েল আছে, কিন্তু সেই ফেইল হ'ম বুলি বা চেলেঞ্জটোকে ফেইলিয়াৰ বুলি ভাবি লৈ পেলাই আমি বহি দিলোঁ। আমাৰ যিখিনি এতিয়া আমাৰ প্ৰিচিয়াছ টাইম হয়, 30 to 35, 40লৈকে আমাৰ মষ্ট গ্ৰ'য়িং টাইম হয়। আমাৰ ব্ৰেইনটো চলিব, আমাৰ হেল্থ ভালে থাকিব, আমি অপটিমাম হৈ পেলাই কাম কৰিব পাৰিম প্ৰত্যেকটো বস্তু। এইখিনিতে যদি আমি সেই চেলেঞ্জবিলাকক টেকেল নকৰোঁ, তেতিয়াহ'লে কেতিয়া কৰিম আৰু। সেইকাৰণে মোৰ এইটো এটা থটছ, মই ভাবি পালোঁ, মই নিজৰ লাইফত তেনেকৈ ইমপ্লিমেণ্ট কৰিছোঁ, তো ভাবিলোঁ চবৰ লাইফতে এইটো কামত আহিব, তো শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।